হাই গাইজ, ফাকুৱাৰ পিছদিনাখন বিষ্ণুপুৰ স্থানত মেলা হয় আৰু মেলা চাবলৈ আমি গ'লোঁ আৰু মেলাত চাকি গছ দিলোঁ এই বিষ্ণুপুৰ থানত। আৰু এতিয়া চাকি গছ দি হোৱাৰ পিছত আমি আহিলোঁ, আহি পেলাই কেইটামান বস্তু কিনিম বুলি ভাবিলোঁ আৰু গোটেই মেলাখনৰ দোকান বজাৰবোৰ এফালৰ পৰা চাই আছোঁ আৰু মোৰ ৱাইফে কিবা বস্তু খাই আছে, মই ভিডিঅ' বনোৱাত ব্যস্ত। আৰু এয়া দেখিছেই নহয়, বজাৰত ধুনীয়া ধুনীয়া বস্তু ওলাইছে, কাপ গিলাচ মানে মাটিৰ আৰু লগতে ওচৰত সকলো বস্তু পোৱা যায় ইয়াতে। ধুনীয়া ধুনীয়া ফুল পুলি, সৰু সৰু ল'ৰা ছোৱালীৰ বাবে গাড়ী, এয়া ফুলবোৰ দেখিব ধুনীয়া লাগিছে। প্লাষ্টিকৰ ফুলবোৰ দেখিব ধুনীয়া লাগিছে, সজাবলৈ আনিবলৈ বৰ মন গৈ আছে আৰু দৰদাম কৰি আছোঁ। তাৰ ভিতৰত ল'ম বুলি ভাবিলোঁ, দুটা আনি ঘৰত সজাম বুলি। আৰু এনেকেই গোটেই মেলাখনৰ সৰু মেলা যদিও বহুত বস্তু পোৱা যায়, ইয়াত কম দামত বহুত বস্তু পোৱা যায়। আৰু এনেকেই গোটেই মেলাখন ঘূৰি আছোঁ এনেকৈ। আৰু বেলনা এখন ল'বলগীয়া আছে, বেলনা এখন বিচাৰি আছোঁ। আৰু এনেকেই ঘূৰি ফুলৰ টাব দুটা ল'লোঁ, কম দামতে পালোঁ। আৰু এতিয়া বিচাৰি আছোঁ বেলনা ৰুটি বেলিবৰ বাবে। আৰু ঘূৰি বেলনা আমি পালোঁগৈ, 80 টকাতে দিছে, ধুনীয়া বেলনা। আৰু ফুলো দিলে 40 টকা দুটা 80 টকাত ল'লোঁ। এইটো চাওক, এনেকুৱা 40 টকা দুটা, 80 টকাত দুটা পুতি ল'লোঁ। আৰু বাহিৰত বেলেগত থাকি ইয়াত দাম দৰবোৰ মানে ৰেটটো কম। আপোনালোকে আহিব, ফাকুৱাৰ পিছতে বিষ্ণুপুৰ থানত 3 দিনৰ কাৰণে মেলা হয় আৰু 3 দিনতে বহুত বস্তু ওলায় আৰু আপুনি ঘৰৰ বস্তুবোৰ কিনিব পাৰে, যিবোৰ পচন্দ হয়। ইমান ধুনীয়া ফুলবোৰ ওলমাই থৈ দিছে আৰু দৰদাম কৰি আছোঁ আমি। এই ফুল কিনিবৰ বাবে দৰদাম কৰি আছোঁ আৰু দৰদাম মিলিলেই আমি ধুনীয়া ফুলৰ টাব দুটা ল'ম, সৰু সৰু ফুলৰ টাব দুটা। এনেকৈ এই দুটা ক'লে দুটাত লাগে 120কৈ, আমি দি আছোঁ দুটাত 80 টকা, সেইকাৰণে দিয়া নাই। আৰু লাষ্টত কেইবাখন দোকান থকাৰ বাবে আমাক লাষ্টৰ এখন দোকানে আমাৰ দৰটো মানিলে, দিছিলে একেই কালাৰ দুটা ফুলৰ ল'লোঁ আৰু আমাৰ বেডৰুমৰ বিচনাৰ ওপৰত ৰখাবৰ বাবে। আৰু ফোনপে' কৰি দিলোঁ মই। ধুনীয়া লাগে, বহুত কম দামতে পোৱা যায় ইয়াত। বাহিৰৰ মাৰ্কেটত থাকি ইয়াত দামবোৰ কম। আৰু ইয়াত দৰদাম কৰি থকাৰ পিছতে আৰু কিনি ল'লোঁ দুটা। দেখাই আছে কোনটো ভাল কোনটো বেয়া, আৰু আমাৰ পচন্দহে আমি ল'ম। আৰু ফুল পুলি কিনি হোৱাৰ পিছতেই লোৱাৰ পিছতে এতিয়া বেলনাৰ ওচৰ পালোঁগৈ। বেলনাযোৰ দাম কৈ আছে 120 টকা আৰু আমি দি আছোঁ 80 টকা। আৰু বেলনা 80 টকাত মানিলেগৈ আৰু 80 টকাত আমাক বেলনাযোৰ দিলে। আৰু ইয়াতো মই ফোনপে' কৰিবলগীয়া হ'ল, কেছ লোৱা নাই, খুচুৰা নাই বাবে। ভাল লাগে, মেলাত আহিব, বিষ্ণুপুৰ থানৰ মেলাত সকলোবোৰ ঘৰৰ সামগ্ৰীবোৰ পোৱা যায়। বেলনা আৰু ফুল চুল লোৱাৰ পিছত এতিয়া আমি ঘৰলৈ যাবৰ বাবে ৰেডি হৈ আছোঁ। সেইখন দোকানত বেলনা নিদিয়াৰ বাবে সেইখন বেলনাত আহিলোঁ। এইখনত 80 টকাত দিবই, সেইখনত 120 টকাকৈ আছিলে আৰু সেইবাবে লোৱা নাছিলোঁ। এইখনত 80 টকাত দিম বুলি কোৱাৰ বাবে ল'লোঁ আমি। দৰদাম চলি আছে, মানে কিমান লাগিব কিমান নাই। আমি কৈছে 220 টকা, 120 টকা কৈছে আৰু আমি কৈছোঁ 80 টকা। আৰু 80 টকা দিলে আমি লৈ যাম বুলি কৈছোঁ। আৰু লাষ্টত মান্তি হ'ল, আমি ধুনীয়া এই ফুল টাকাখন লৈ ল'লোঁ। এইখনতো লোৱা নহ'ল, বেলেগ এখন দোকানত যোৱা হ'ল। গৈ পেলাই ক'লে মাতিছে বোলা, 80 টকাত দিলে। হোৱাৰ পিছত আমি এখন পাণ খাই ঘৰলৈ ৰাওনা হৈছোঁ।